অসম আৰক্ষীৰ এটা বৃহৎ দল আৰু কাইলৈ সিংগাপুৰত গৈ উপস্থিত হ'ব অসম আৰক্ষীৰ দলটো সকলো তদন্ত কৰা হ'ব জুবিন গাৰ্গ থকা হোটেলখনৰ তদন্ত কৰা হ'ব যিখন হস্পিটাললৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক সেই হস্পিটালখনৰো সকলো লোককে খুদপুছ কৰা হ'ব যোনখিনি ঠাইত জুবিন গাৰ্গ আছিল সেইখিনি ঠাইৰ সকলো লোকৰ লগতে খুদপুছ কৰিব অসম আৰক্ষীয়ে মুঠতে কোনো খাৰি যাব নোৱাৰিব হয়তো অসমৰ ৰাইজে নজনা বহু কথাই পোহৰলৈ আহিব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে ফাদিল হ'বলৈ গৈ আছে আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে সাজু হৈছে সিংগাপুৰ যাবৰ বাবে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য সিংগাপুৰ যাবৰ বাবে সকলো সাজু হৈছে সিংগাপুৰলৈ অসম আৰক্ষীৰ বৃহৎ দল মুঠতে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সিংগাপুৰলৈ অসম আৰক্ষীৰ এটা বৃহৎ দল ওলাইছে এছপি সুধাকৰ সিং এএছপি তৰুণ গোয়েল সিংগাপুৰলৈ যাব আৰু মঙ্গলবাৰে সিংগাপুৰ অভিমুখে উৰিব আৰক্ষীৰ বৃহৎ দল মঙ্গলবাৰে যাব আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে সাজু হৈছে আৰক্ষীৰ দল হোটেল ইয়ড জেনেৰেল হস্পিটালত চলিব তদন্ত সিংগাপুৰত আসলতে কি হৈছিল সকলো তদন্ত কৰিব কাৰ লগত আছিল জুবিন গাৰ্গ সকলো তদন্তৰ আওতাত আহিব মুঠতে কাকো ৰেহাই দিয়া নহব কোনো খাৰি যাব নোৱাৰিব দুখীয়ে উচিত শাস্তি পাবই জুবিন গাৰ্গৰ লগত এনে অনাকাংক্ষিত ঘটনা সংঘটিত কৰা কোনো এজনো খাৰি যাব নোৱাৰিব কতো পলাব নোৱাৰিব জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তন্নকৈ চলিব তালাচী ঘটনাস্থলীত গৈ অসম আৰক্ষীয়ে চলাব তদন্ত ক্ষিপ্ৰগতি তদন্ত আগবাঢ়িব মুঠতে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব সিংগাপুৰলৈ অসম আৰক্ষীৰ বৃহৎ দল আগবাঢ়িছে প্ৰতিখন ঠাইতে চলিব খুদপুছ ইয়টৰ চালক কেপ্টেইন সকলোকে খুদপুছ কৰিব অসম আৰক্ষীৰ দলে আসলতে কি ঘটিছিল কি আলোচনা হৈ আছিল তেওঁলোকৰ মাজত সিংগাপুৰৰ প্ৰবাসী অসমীয়াকো কৰিব খুদপুছ মুঠতে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব অভিযুক্তৰ প্ৰত্যাৱৰ্তন কৰোৱাক লৈও চলিব তদন্ত ক্ষিপ্ৰগতিত তদন্ত হ'বলৈ গৈ আছে 6 অক্টোবৰত সিদ্ধাৰ্থ শ্যামকানুক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত এতিয়া অসম আৰক্ষীৰ বৃহৎ দল ওলাইছে ইয়টৰ চালক কেপ্টেইন সকলোকে খুদপুছ কৰিব অসম আৰক্ষীৰ বৃহৎ দলে মুঠতে কাকো ৰেহাই দিয়া নহব ইয়টখনত যিমান লোক আছিল সকলোকে খুদপুছ কৰা হ'ব ইয়টৰ কেপ্টেইনকো খুদপুছ কৰা হ'ব তেওঁলোকৰ মাজত কি আলোচনা চলিছিল আসলতে কিমান সময়ত পানীত পৰিছিল কিমান সময় ধৰি পানীত আছিল জুবিন গাৰ্গ কোনে বচাইছিল জুবিন গাৰ্গক কোনে পানীলৈ ঠেলি দিছিল কিয় পানীলৈ যাবলৈ বাধ্য হ'ল জুবিন গাৰ্গ সকলো তদন্ত কৰা হ'ব সকলো তদন্তৰ আওতাত আহিব কোনো মুঠতে খাৰি যাব নোৱাৰিব দুখীয়ে উচিত শাস্তি পাবই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত শ্যামকানু সিদ্ধাৰ্থ অসম আহিব লাগিব অসম যদি সেই সময়খিনিৰ ভিতৰত নাহে তেতিয়াহ'লে তেওঁলোকৰ কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব হোটেল ইয়টৰ জেনেৰেল হস্পিটালত সকলোকে চলিব তদন্ত সিংগাপুৰত আচলতে কি হৈছিল সকলো কথাৰ উৰখি আচলতে ৰহস্যৰ সুৰ ওলাই পৰিব মঙ্গলবাৰে সিংগাপুৰ অভিমুখে উৰিব আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে সাজু হৈছে আৰক্ষীৰ দল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে সিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল মুঠতে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব দুখীয়ে উচিত শাস্তি পাবই যোনসকল লোকে বা যিসকল লোক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব জুবিন গাৰ্গ হৈছে অসমৰ জাতীয় সম্পদ অসমৰ সম্পদবিধ এনেদৰে অনাদায় কৰি মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনা আসলতে কোনো লোকে সহজে মানি ল'ব পৰা নাই উচিত তদন্ত হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব সকলো বিপদত পৰিব যোনে এই ঘটনা সংঘটিত কৰিছে কাকো খাৰি যাবলৈ দিয়া নহব জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে সিংগাপুৰলৈ যাবলৈ ওলাইছে আৰক্ষী ঘটনাস্থলীত গৈ তদন্ত হ'ব ইয়টৰ কেপ্টেইনৰ লগত আলোচনা কৰিব আসলতে কি আলোচনা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ আগমুহূৰ্তত কোনে জুবিন গাৰ্গক নদীলৈ ঠেলি দিছিল কোনে সাগৰলৈ ঠেলি দিছিল জুবিন গাৰ্গক বা পানীত নামিবলৈ কোনে বাধ্য কৰিছিল জুবিন গাৰ্গক সকলো তদন্ত কৰা হ'ব সকলো খুদপুছ কৰা হ'ব হস্পিটালতো খুদপুছ কৰা হ'ব ইয়টৰ হস্পিটালখন যিখন হস্পিটাললৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল সেইখন হস্পিটালৰ সকলো কৰ্তৃপক্ষৰ লগত চিকিৎসকৰ লগত খুদপুছ কৰিব তদন্ত কৰিব অসম আৰক্ষীয়ে আৰু শীঘ্ৰেই আহিব সত্য পোহৰ জুবিন গাৰ্গৰ লগত যিসকলে এনে ঘটনা সংঘটিত কৰিলে কোনো খাৰি যাব নোৱাৰিব দুখীয়ে উচিত শাস্তি পাবই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কঠোৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ কোনো খাৰি যাব নোৱাৰিব অপৰাধীয়ে শাস্তি পাবই অসমৰ জাতীয় সম্পদবিধ এনেদৰে লৈ গৈ অনাদায় কৰিছে এনেদৰে বিপদৰ মাজত পেলাই দিছে গতিকে কোনো লোকে সহ্য কৰিব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে সকলোতে চলিব তদন্ত ইয়টৰ কেপ্টেইনৰ লগতো আলোচনা কৰিব বাৰ্তালাপ কৰিব অসম আৰক্ষীয়ে আসলতে পানীত নমাৰ আগত জুবিন গাৰ্গৰ লগত কি আলোচনা হৈছিল মৃত্যুৰ কথা কোনে কৈছিল কিয় কৈছিল সকলো আলোচনা হ'ব সকলোকে
কুধা পোছা কৰিব অসম আৰক্ষীৰ দলে কি আলোচনা হৈছিল ইয়টত পৰা যে জুবিন গাৰ্গ নামি গৈছিল পানীত নামিছিল সেই সময়ত আসলতে কিহৰ আলোচনা হৈছিল মৃত্যুৰ প্ৰসংগ কোনে উলিয়াইছিল সকলো কুটপুছ কৰিব অসম আৰক্ষীৰ বৃহৎ দলে ইতিমধ্যে সাজু হৈছে অসম আৰক্ষীৰ দল মুঠতে জুবিন গাৰ্গৰ হত্যাকাৰী শীঘ্ৰে পোহৰলৈ আহিব লাগিব জুবিন গাৰ্গৰ লগত এনে ঘটনা সংঘটিত হোৱাৰ আঁৰত কোন ব্যক্তি আছে সকলো পোহৰলৈ আহিব লাগিব সকলোকে তদন্ত কৰা হ'ব সকলোৰে লগত বাৰ্তালাপ কৰিব আনফালে আকৌ জুবিন গাৰ্গক যিখন হস্পিটেললৈ লৈ যোৱা হৈছিল সেই হস্পিটেলখনৰ কৰ্তৃপক্ষৰ লগতো অসম আৰক্ষীয়ে হুটপুছ কৰিব আসলতে কোনে লৈ গৈছিল হস্পিটেলখনলৈ কিমান সময় পিছত লৈ যোৱা হৈছিল আৰু যেতিয়া লৈ গৈছিল জুবিন গাৰ্গক সেই সময় জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা কেনে আছিল সকলো হুটপুছ কৰা হ'ব মুঠতে কাকো হাৰি যাবলৈ দিয়া নহ'ব কাকো ৰেহাই দিয়া নহ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব আৰু যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা 2 দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে কৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিসিপেটৰি বেইল লম ইন্টাৰিম বেইল লম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে কৰিব আৰু আপোনালোক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নোটিছ ইস্যু কৰিছো অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছো যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখন লৈকে
যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটী